দাবী কৰা ধন দিব নোৱাৰি উচুপি উঠিছে এজন প্ৰধান শিক্ষক। এটা চহীৰ বাবদ দাবী 1000 পৰা 2000 টকা। সাবিনা ইয়াসমিন আৰু সাবিনাৰ স্বামীৰ সাজিবুৰ ৰহমানৰ আতিশয্যৰ বলি হৈছে প্ৰধান শিক্ষক শহীদুল ইছলাম। মুখ্যমন্ত্ৰী কাটৰ আহ্বান প্ৰধান শিক্ষক শহীদুল ইছলামৰ। স্কুল আজিৰ পৰা 35 নম্বৰ পুৰাণীয়াত মুক্তাবাদ আজিলৈকে এই স্কুল মই সন্মানটো পোৱাই নাই। প্ৰধান শিক্ষক এবাৰ হ'লো, মোক প্ৰধান শিক্ষকৰ পৰা বঞ্চিত কৰি সিহঁতে বনাই দিছে প্ৰধান শিক্ষক। সেইটো এই পৰিয়ালৰ মানে এই স্কুলৰ গাঁৱৰ পৰিয়ালৰ মানে বনাই পেলাই স্কুলখন চলাইছে 4 বছৰ কাল। 31 বছৰীয়া শিক্ষকতাৰ জীৱনত সাবিনা আৰু সাজিবুৰ ৰহমানে প্ৰধান শিক্ষকগৰাকীৰ জীৱনলৈ আনিছে প্ৰাণৰ শংকা। এটাৰ চহীৰ বাবদ দাবী কৰা ধন নিদিলে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰে সাবিনা আৰু সাজিবুৰ ৰহমানে। ধন নিদিলে একাংশ সংবাদ মাধ্যমক মাতি মিছা বাতৰি কৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে। মোৰ পৰা টকা দিব বিচাৰে, নহ'লে চহী নকৰে চেকত, এইবিলাক ষড়যন্ত্ৰ কৰে। আৰু মোৰ যদি নিদিওঁ তেতিয়াহ'লে মোৰ ওপৰত এটেক কৰিবলৈ আহে, মোৰ সন্মানৰ ওপৰত আঘাত কৰে। এই ছাত্ৰ ছাত্ৰী মিড ডে মিলৰ চেকত আৰু আন্তঃগাঁথনি যিবিলাক কানাড়া বেংকত আমাৰ পাছবুক আছে, পাছবুকত পইচা সোমাই যায়, সেইটো টিপি কাটোতে মানে সিহঁতৰ পইচা লাগে। আৰু আন্তঃগাঁথনি পইচাখিনিৰ পৰা সিহঁতক সৰুকি খাব বিচাৰে। মই নিদিয়াৰ কাৰণে মোৰ ওপৰত বিভিন্ন প্ৰবঞ্চনা কৰি মোৰ ওপৰত হেৰি কৰে, আঘাত কৰিব বিচাৰে। নগাঁও জুৰিয়া শিক্ষাখণ্ডৰ অধীনস্থ ফুৰখানী আতি মুক্তাব বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। প্ৰধান শিক্ষকৰ অভিযোগ অনুসৰি বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰী সাবিনা ইয়াসমিন আৰু স্বামী সাজিবুৰ ৰহমানে গুণ্ডাগিৰি চলাই আহিছে বিদ্যালয়খনত। বিদ্যালয়খনৰ ৰান্ধনিৰ লগতে কেইবাটাও পদত পৰিয়ালৰ লোকক নিযুক্তি দিছে সাবিনা সাজিবুৰ ৰহমানে। যিজনৰ নাম হৈছে সাবিনা ইয়াসমিন আৰু তাৰ হাজবেণ্ড সাজিবুৰ ৰহমান, এই দুয়োজনে মানে বেছি ৰং হেৰি কৰি থাকে। আৰু তাৰ সহকৰ্মী লৈ পেলাই সিহঁতৰ পৰিয়ালবৰ্গৰ মানুহ সিহঁতক লৈ পেলাই মানে হেৰি কৰে। মোৰ মিছাকৈ মাটি কাটিছে স্কুলত, মিছামিছি মোৰ আন্তঃগাঁথনি পইচা আন্তঃগাঁথনি তাত এই ইয়াৰ বিষয়ে নাই যে মাটি কটাৰ পইচা দিব লাগে। সিহঁতৰ দূৰ দূৰলৈকে মাটি পইচা নিবৰ কাৰণে, সেইটোৰ কাৰণেও মানে হেৰি কৰিছে, অসন্মান কৰিছে। মই পইচা নিদিওঁ যে মানে আন্তঃগাঁথনি পইচা নাই, গোটেইখিনি খৰচ কৰিছোঁ স্কুলৰ কামত, গতিকে আপোনালোক ক'ৰ পৰা পইচা দিম, আপোনালোকে কিয় কাটিলে মাটি কটাৰতো ইয়াত কোনো হেৰি নাই, আমাৰ হেৰিত নাই হা, গতিকে আপোনালোকে এইটো মই পইচা দিব নোৱাৰিম। মুঠৰ ওপৰত মুক্তাব বিদ্যালয়খনত শিক্ষাৰ পৰিৱৰ্তে সাবিনা আৰু সাজিবুৰৰ ধন দাবী ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। প্ৰধান শিক্ষক শহীদুল ইছলামে মুখ্যমন্ত্ৰীক জনোৱা আহ্বানৰ প্ৰতি কিদৰে সঁহাৰি জনাব সেয়াহে লক্ষণীয় বিষয়। এগৰাকী প্ৰধান শিক্ষকৰ ওপৰত চলা আতিশয্যাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।